প্ৰথম কুৱেশ্যনটোত আছে ইন হুইচ ষ্টেট ইজ লোচাং উৎসৱ চেলিব্ৰেটেড। কোন ৰাজ্যত লোচাং উৎসৱ পালন কৰা হয়? এতিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ছিকিম। ছিকিমত পালন কৰা হয় লোচাং উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনত আছে বাগৰুম্বা ডেন্স ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম। বাগৰুম্বা নৃত্য অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়োসকলে পালন কৰে বাগৰুম্বা ডেন্স। নেক্সট কুৱেশ্যনত আছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফ্লেমিংগো ফেষ্টিভেল চেলিব্ৰেটেড। কোনখন ভাৰতীয় ৰাজ্যত ফ্লেমিংগো উৎসৱ পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অন্ধ্ৰপ্ৰদেশত পালন কৰা হয় ফ্লেমিংগো উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনত আছে হুইচ ক্লাছিকেল ডেন্স ইজ পাৰফৰ্ম ট্ৰেডিশ্যনেলি বাই মেইলছ। কোনটো শাস্ত্ৰীয় নৃত্য পৰম্পৰাগতভাৱে পুৰুষে পৰিৱেশন কৰে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব কথকলি। নেক্সট কুৱেশ্যনত গৈছোঁ। নেক্সট কুৱেশ্যনত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ডেন্সেছ ইনভলভছ চ'ল' পাৰফৰ্মেঞ্চ। তলৰ কোনটো নৃত্যত একক প্ৰদৰ্শন জড়িত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভাৰত নাট্যম। নেক্সট কুৱেশ্যনত আছে হোৱাট ইজ দ্য লাষ্ট ডে অফ দুৰ্গা পূজা কল। দুৰ্গা পূজাৰ অন্তিম দিনটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দশমী বুলি কোৱা হয়। দশমী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনত আছে দ্য টোটেল নাম্বাৰ অফ বিহু চেলিব্ৰেটেড ইন আছাম ডিউৰিং এ ইয়েৰ ইজ। এবছৰত অসমত পালন কৰা মুঠ বিহুৰ সংখ্যা হৈছে। চ' আমি সকলোৱে জানো আমাৰ বিহু অসমৰ জাতীয় উৎসৱ আৰু আমাৰ টোটেল বিহু 3টা থাকে, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। চ' ইয়াৰ অপশ্যনটো হ'ব শুদ্ধ অপশ্যনটো অপশ্যন নাম্বাৰ 3টো। 3টা বিহু পালন কৰা হয়। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিল। আপোনালোকে কিতাপ পাৰিলে কুৱেশ্যন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।